নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ পৰীক্ষা যেহেতু সমাগত হেয়ে আৰু বেছি ভিডিঅ এইকেইদিনত মই দিব নোৱাৰিম এইকেইদিনত যিকেইটা ভিডিঅ দিছো প্ৰতিটো ভিডিঅ গুৰুত্বপূৰ্ণ আৰু আপোনালোকে প্ৰতিটো ভিডিঅতে ধুনীয়াকৈ সঁহাৰি জনাই আছে তাৰ বাবে ধন্যবাদ জনাইছো আজিও আপোনালোকৰ সহায় হোৱাকৈ আমাৰ যেটো ইউনিট নম্বৰ 5 আছিল তাৰে আমাৰ সাব ইউনিট কিছুমান আছিল তাৰে আছিল দেউৰী জনগোষ্ঠীৰ বিষয়ে কিছু কথা আমাক লাগে পৰীক্ষাত উপযোগী হোৱাকৈ মোৰ তাতেনো কি তথ্য আছে লিখা সেইখিনি আপোনালোকৰ মাজলৈ এই ভিডিঅটোৰ জৰিয়তে লৈ আনিছো আশা কৰো এই ভিডিঅটোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো ইয়াতে প্ৰথমতে লিখা আছে চাব দেউৰী জনগোষ্ঠীৰ এই জনগোষ্ঠীৰ সৰ্বমুঠ 4টা খেল থাকে এইটো প্ৰশ্ন আহিয়ে থাকে আগৰ প্ৰশ্নত চালে আপোনালোকে গম পাব দেউৰী জনগোষ্ঠীৰ সৰ্বমুঠ খেল কেইটা অপচনত 2টা 3টা 4টা 5টা এনেকৈ দিব তেতিয়া আমি লিখিম কি 4টা আৰু তাৰে প্ৰথমটো নাম কেইটা মনত ৰখাৰ চেষ্টা কৰিব প্ৰথমটো হৈছে দিবঙিয়া দ্বিতীয়টো হৈছে টেঙাপনীয়া তৃতীয়টো হৈছে বৰগয়া আৰু চতুৰ্থটো হৈছে পাতৰগয়া এই কেইটাৰ মাজৰ পৰাও কিন্তু প্ৰশ্ন আহে গতিকে ভালদৰে নাম কেইটা মনত ৰখাৰ চেষ্টা কৰিব আৰু তাৰ পিছত আছে এই 4টা ফৈদৰ মাজত তেওঁলোকৰ দিবঙিয়া ফৈদৰ মাজতে প্ৰাচীন ভাষা সংস্কৃতি বৰ্তি আছে কেতিয়াবা উক্তি যুক্তিত দি দিব পাৰে এই লাইনটো তেতিয়া আমি ইয়াতে শুদ্ধ বুলি দিম কাৰণ দিবঙিয়া ফৈদৰ মাজত তেওঁলোকৰ যিখিনি প্ৰাচীন ভাষা সংস্কৃতি আছিল সেইখিনি এতিয়াও মানে জীয়াই আছে তাৰ পৰৱৰ্তী পেৰাগ্ৰাফটোত চাব দেউৰীসকলে বৰ্তমান নিজকে জিমছায়া বুলি পৰিচয় দিছে এইটো নামটো মনত ৰাখিব কি বুলি পৰিচয় দিছে তেওঁলোকে জিমছায়া বুলি এসময়ত তেওঁলোক চুটিয়া বুলিও কোৱা হৈছিল দেউলীসকলক এটা সময়ত কি বুলি কোৱা হৈছিল চুটিয়া বুলিও কোৱা হৈছিল এইখিনিও মনত ৰাখি যাব এতিয়া তেওঁলোকৰ বিশেষকৈ আমাক লাগে উৎসৱ অনুষ্ঠানৰ কথা উৎসৱ অনুষ্ঠানখিনিতনো কি আছে চাব যে ছোৱালী পুষ্পিতা হলে বুকুত ৰিহা মেখেলা লোৱা এটা পৰ্ব পালন কৰে আৰু এই পৰ্বটোক তেওঁলোকে কি বুলি কয় ইগু পিচ চিচৰুৱা বুলি কয় কি পৰ্বক কয় যেতিয়া আমাৰ কি ছোৱালী বিলাক পুষ্পিতা হয় তেতিয়া বুকুত ৰিহা মেখেলা যিখন আছে সেইখন এটা লোৱা পৰ্ব তেওঁলোকে পালন কৰে আৰু এই পৰ্বটোকে ইগু পিচ চিচৰুৱা বুলি কয় আৰু তাৰ পিছত চাব তেওঁলোকে মুখ্য বিষয়া 4জন থাকে তেওঁলোকৰ কি মুখ্য বিষয়া 4জন থাকে বৰদেউৰী মানে বদেৰী বুলি কয় তেওঁক সৰু দেউৰী সদেৰী বৰ ভৰালী থাকে আৰু সৰু ভৰালী এইকেইটা মনত ৰখাৰ কাৰণে সহজে বৰদেউৰী সৰু দেউৰী বৰ ভৰালী আৰু সৰু ভৰালী তাৰ পিছত চাব শাওনত নভাতৰ পূজা আহাৰত ছাঠৰ পুচুৱা আৰু পুহত ন খোৱা ইত্যাদি বিভিন্ন উৎসৱ তেওঁলোকে পালন কৰে এতিয়া কোন মাহত কোনটো উৎসৱ পালন কৰে সেই তিনিটা মনত ৰাখিব শাওন মাহত নভাতৰ পূজা পালন কৰে আহাৰত ছাঠৰ চোৱা আৰু পুহত ন খোৱা উৎসৱটো তেওঁলোকে পালন কৰে এই তিনিটা মনত ৰাখিব এতিয়া চাব ইয়াৰ উপৰিও তেওঁলোকে ইষ্ট দেৱতাক তেওঁলোকে যি ধৰণে পূজা কৰে তাক এৰাও কৰে বুলি কয় তাৰমানে দেউৰীসকলৰ যিজন ইষ্ট দেৱতা আছে প্ৰধান যিজন ঈশ্বৰ হিচাপে তেওঁলোকে পূজা কৰে তেওঁলোকে কি বুলি কয় এৰাও কৰা বুলি কয় পূজা ভাগক তেওঁলৈ উৎসৰ্গা কৰা পূজা এৰাও কৰা বুলি কয় তাৰ পিছত আছে বহাগ বিহুৰ সময়ত পিৰা বা ডিঙা উটোৱা আদি পৰ্ব পালন কৰে এই পৰ্বটো কোনটো পৰ্ব কোন সময়ত পালন কৰে সেইখিনি কিন্তু মনত ৰাখিব বহাগ বিহুৰ সময়ত পিৰা বা ডিঙা উটোৱা পৰ্ব আৰু জনগোষ্ঠী বিলাকৰ নামবিলাক মনত ৰাখিব কোনটো কাৰ লগত জড়িত ভালে কেইটাৰ বিষয়ে যেহেতু পঢ়িব লাগে কেলিমেলি হোৱাটো স্বাভাৱিক কথা হেয়ে লিখি লোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে ইমান দিনে হয়তো সেইখিনি কাম কৰিয়ে আছে তাৰ পিছত চাব বিহুক তেওঁলোকে বিচু বুলি কয় আৰু দেওধানী নচুৱা এটা গুৰুত্বপূৰ্ণ নৃত্য তেওঁলোকৰ দেওধানী নচুৱাটো তেওঁলোকৰ মাজত প্ৰচলিত এটা গুৰুত্বপূৰ্ণ নৃত্য এতিয়া চাব এইবোৰৰ উপৰিও লখিমী গৰখীয়া ভোজ দেও পূজা বুঢ়া ডাঙৰীয়াৰ পূজা জলচাই থলঠাই ডাঙৰীয়াৰ পূজা গৰখীয়া পূজা অপেশ্বৰী সভা গাটিয়াল খেদি খুকুৰি ছায়ায়া বা সূৰ্য দেৱতাৰ পূজা ৰঙাচন দেৱতাৰ পূজা ইত্যাদি তেওঁলোকে পালন কৰে এই পূজা কেইটাৰ নামখিনি আপোনালোকে মনত ৰাখিব যে আগৰখিনিতো কৈছোই কি পূজা তেওঁলোকে পালন কৰে তাৰ পিছত এইটো পেৰাগ্ৰাফত যিখিনি আছে সেইখিনি অলপ চাই যাব তাৰ পিছত আমি কি পাম গীত মাতৰ কথা পাম গীত মাতত চাব দেওধানী উৎসৱত গোৱা নাম হাছতি নাম আবৰব
হুৰাই ৰাঙলী এইটোৰ পৰা প্ৰশ্ন অহা দেখা গৈছিল হুৰাই ৰাঙলী কোনটো জনগোষ্ঠীৰ লোকগীত মাত সেইটো হ'ব আমি দেউৰী সকলৰ যেহেতু পঢ়ি আছো তেওঁলোকৰে গীত মাত আৰু আইনাম আছে মজেয়া ইত্যাদিৰ প্ৰচলন তেওঁলোকৰ মাজত আছে এতিয়া দেউৰী সকলৰ গীত মাতখিনি আমি পালো হাসপাৰনো কেনে ধৰণৰ পৰিধান কৰে সেইখিনি ইয়াতে চাম গাভৰু হলে তেওঁলোকে কলাফুল ঢকা মেখেলা বুকুত পিন্ধে আৰু সেইখনক তেওঁলোকে কি বুলি কয় পাউগা বা বাইগা বোলে আৰু সেইখন টঙালি মেৰিয়াই বান্ধে যেতিয়া বান্ধিব তাত কি আমাৰ যিখন টঙালি থাকে সেইখন মেৰিয়াইহে সেই মেখেলাখন বান্ধি লয় এতিয়া চাব আমি ডিমাচা সকলৰো কিছু কথা পঢ়িছিলো তাতেও কিন্তু হাসপাৰৰ কথা আছে যাতে উলট পালট নহয় তেওঁলোকেও কি বুকুত মেখেলা পিন্ধিছিল আৰু এওঁলোকেও বুকুত পিন্ধে আৰু সেইখনক পাউগা বা বাইগা বোলে আৰু সেইখন কিহেৰে মেৰিয়াই বান্ধে সেইটো মনত ৰাখিব টঙালিৰে তাৰ পিছত আছে বিবাহিতা মহিলাসকলে কঁকালত জোৰ পাবলৈ জকাচিবা নামৰ কাপোৰ বান্ধে আৰু জকাচিবা মহিলাসকলে পৰিধান কৰা বস্ত্ৰ তেনেকুৱা প্ৰশ্ন আহে পুৰুষ আৰু মহিলাসকলৰ মাজত চিনাক্ত কৰিব দিয়ে আৰু মূৰত অৰণি সদৃশ গাটিগি নামৰ এখন ফুলাম গামোচা বান্ধে এইটো মনত ৰাখিব মূৰত কি লয় গাটিগি নামৰ এখন ফুলাম গামোচা আৰু কামৰ সময়ত চুলি বান্ধিবলৈ তেওঁলোকে মুজেৰি বা টকয়া ব্যৱহাৰ কৰে এইখিনি গুৰুত্বপূৰ্ণ কথা এইখিনি মনত ৰাখিব কাৰণ হাসপাৰৰ কথা আছে ইয়াত আৰু এতিয়া আমি হাসপাৰখিনি চোৱাৰ পিছত চাম অলংকাৰনো কেনে ধৰণৰ পৰিধান কৰে তেওঁলোকে বাখৰ খটোৱা জাংফাই থুৰিয়া কাণফুলি কেৰু উজন্তি গলপতা দুগদুগী গেজেৰা জন্মনি পোৱালমণি আদি বিভিন্ন উল্লেখযোগ্য অলংকাৰ অসমীয়া সকলৰ দৰে পৰিধান কৰে এই নামবিলাক আপোনালোকে পাইছে হয়নে যে থুৰিয়া ক'ত পিন্ধে তেনেকুৱাও কিন্তু অলংকাৰৰ প্ৰশ্ন আহে আমাৰ চেনেলটোত আগৰ ভিডিঅ' বিলাকত বহু কথাই আছে যেহেতু ভিডিঅ' কিছুমান আগতেও বনোৱা হৈছে হাসপাৰৰ কথা অলংকাৰৰ কথাও আছে আৰু আগৰ প্ৰশ্নবিলাক কেনেকুৱা আহিছে ভিডিঅ'ত যিহেতু আছে পৰীক্ষালৈ যিহেতু বেছি দিন নাইয়ে এবাৰ চাই যোৱাটো ভাল অলপ হলেও কিবা এটা ধাৰণা পাব তাৰ পৰা আৰু এইখিনি আছিল তেওঁলোকৰ অলংকাৰ আৰু এতিয়া আমি চাম লোকগীতনো কেনে ধৰণৰ আছিল তেওঁলোকৰ মাজত সেইখিনি চাব ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া লোকগীতবোৰক যিদৰে তিনিটা শ্ৰেণীত ভাগ কৰিছে ইয়াতে আমি এটা প্ৰশ্ন পালো অসমীয়া লোকগীতবোৰক সত্যেন্দ্ৰনাথ শৰ্মাই কেইটা ভাগত ভাগ কৰিছে আৰু তিনিটা ভাগ কেইটা কি আছে সেইটো ঠিক একেদৰেই তাৰ মানে কি কৰিছিল দেউৰী সকলৰো লোকগীতসমূহক তিনিটা শ্ৰেণীতে ভাগ কৰিছে আৰু সেই ভাগ কেইটানো কি তাত আমি এতিয়া চাম যে প্ৰথমটো আছে অনুষ্ঠানমূলক লোকগীত তাৰ ভিতৰত আছে আবৰব লহৰীয়া হাতচাপৰি বা উটুডেডুবা হিচৰি বিচু পূজা পাতল আইনাম বিয়ানাম ইত্যাদি আৰু অনুষ্ঠানমূলক লোকগীত বিলাক নামটোৰ পৰাই আমি জানো অনুষ্ঠানৰ লগত জড়িত যিবিলাক লোকগীত থাকে সেইটোক অনুষ্ঠানমূলক লোকগীত বুলি কোৱা হয় এতিয়া চাব আবৰবটো দি দিব পাৰে যে অনুষ্ঠানমূলক হয় নে আন কিবা গতিকে গোটেইকেইটা ভাগৰ ভিতৰত কোন কেইটা ভাগ ক'ত পৰে সেইখিনি অলপ গুৰুত্ব সহকাৰে চাব আৰু দ্বিতীয়টো আছে কি আমি চাম আখ্যানমূলক লোকগীতৰ ভিতৰতনো কি পৰে এটোত চাব মালিবাইৰ গীত বান্ধুই গীত ইত্যাদি কি আখ্যানমূলক গীতৰ ভিতৰত পৰে 2 নম্বৰটো আমি পালো এতিয়া 3 নম্বৰটোত আমি চাম বিবিধ বিষয়ক কিছুমান লোকগীত তেওঁলোকৰ মাজত প্ৰচলিত আছিল আৰু সেইবিলাক হৈছে নিচুকনি গীত খিলা খেলৰ গীত আৰু অন্যান্য পূজা পাতলৰ আশীৰ্বাদ স্বৰূপ গীত আৰু এই তিনিটা আমি ভাগ পালো লোকগীতসমূহৰ তেওঁলোকৰ মাজত প্ৰচলিত এতিয়া চাব বিচুগীত আৰু মজায়াত তেওঁলোকৰ মাজত প্ৰচলিত ভক্তি নিৰপেক্ষ গীত এইটোৰ পৰা কিন্তু আগতে প্ৰশ্ন আহিছিল গতিকে এইটো মনত ৰাখিব যে বিচুগীত আৰু মজায়াত গীত দেউৰী সকলৰ মাজত প্ৰচলিত কি উক্তি যুক্তি তেনে ডাইৰেক্ট প্ৰশ্ন কৰি আহিছিল মোৰ সঠিককৈ মনত নাই কিন্তু এবাৰ কিবা এটা প্ৰশ্নত দিছিলে যে ভক্তি নিৰপেক্ষ গীতৰ গীত বাছি উলিওৱা দেউৰী সকলৰ মাজত প্ৰচলিত তেতিয়া আমি বিচুগীত আৰু মজায়াত গীত আৰু প্ৰশ্নবিলাক বিভিন্ন ধৰণে হ'ব পাৰে এটা শাৰীৰ পৰা আমি ভালে কেইটা প্ৰশ্ন আমি উলিয়াই ল'ব পাৰো গতিকে সেই হিচাপত প্ৰশ্নবিলাক চাই যাব নিশ্চয় পৰীক্ষাত উপকৃত হ'ব পাৰিব আৰু তাৰ পিছত আছে আবৰব গীতসমূহ তেওঁলোকৰ চিৰ আৰাধ্য কুন্দি মামাক স্মৰণ কৰি গোৱা হয় ইয়াতে এটা আমি গুৰুত্বপূৰ্ণ তথ্য পালো তেওঁলোকৰ আৰাধ্য দেৱতা কোন কুন্দি মামাক স্মৰণ কৰি আৰু কি গীত গায় সেইটো চাব আবৰব গীতসমূহ এইটো মনত ৰাখিব
আৰু ইয়াতে উদাহৰণ এটা দিয়া আছে আৱৰৱ গীতত সেইটো আৰু মই পঢ়ি নাথাকো এইখিনি চাই লব কেতিয়াবা দি দিব পাৰে ইয়াৰ পৰা তাৰ পিছত আছে চাব অটু চাপৰি ডেমা মানে হাত চাপৰি তেওঁলোকৰ জনপ্ৰিয় এটা নৃত্য আৰু আৱৰৱ গীত শেষ হোৱাৰ পিছত এই নৃত্যবিধ কৰা হয় আমি যে আৱৰৱ গীত পাইছিলো সেইখিনি শেষ হোৱাৰ পিছতহে এই অটু চাপৰি ডেমা বুলি যিটো হাত চাপৰি দি তেওঁলোকে নৃত্য কৰে সেইটো নৃত্য তেতিয়া কৰে আৰু তাৰ পিছত হুৰাই ৰাঙলী আমি প্ৰথমতে পাইছো তেওঁলোকৰ এটা উল্লেখযোগ্য গীত এটো মনত ৰাখিব হুৰাই ৰাঙলীটো তাৰ পিছত দুচিয়া পাতিয়া এক প্ৰকাৰৰ উচ্চস্তৰীয় ভক্তিমূলক গীত এইটো এটা গুৰুত্বপূৰ্ণ আমি ভক্তি নিৰপেক্ষ গীত পালো এতিয়া ভক্তিমূলক গীতনো কি আছিল দুচিয়া পাতিয়াটো কিন্তু ভক্তিমূলক গীত সেইটো মনত ৰাখিব অহুচি কৰাৰ পিছত ঈশ্বৰলৈ পূজা অৰ্চনা কৰাৰ সময়ত বিশেষকৈ এই গীতবিধ গোৱা হয় আৰু এই গীতবিধ কেতিয়া গোৱা হয় সেইটোতো আমাৰ বাবে গুৰুত্বপূৰ্ণ গতিকে কি অহুচি যেতিয়া হুচি কৰিম তাৰ পিছত ঈশ্বৰলৈ আমি যেটো পূজা অৰ্চনা বা সেৱা আগবঢ়াম তেতিয়া সেই সময়তে এই দুচিয়া পাতিয়া নামৰ বিশেষ গীতবিধ তেওঁলোকে গায় আৰু এই গীতবিধ আটাইতকৈ দীঘল লোকগীতৰ ইয়াতেও এটা নতুন তথ্য পালো কোনটো হ'ব দুচিয়া পাতিয়া তাৰ পিছত আছে হিচৰি গীত গোৱা হয় বিহু বা বিচুৰ সময়ত এতিয়া হিচৰি গীতটো কোন জনগোষ্ঠীৰ সেইটো এটা তথ্য পালো আৰু কেতিয়া গোৱা হয় সেইটো পালো বিহু বা বিচুৰ সময়ত এই গীতটি গোৱা হয় আৰু বিচুৰ সংক্ৰান্তিৰ পিছৰ বুধবাৰটোত থান ঘৰত পূজা অৰ্চনা কৰি বৃহস্পতিবাৰৰ পৰা বিচু অনুষ্ঠিত হয় আৰু তাতেই এই গীতবিধ গোৱা হয় কেতিয়া গোৱা হয় যেতিয়া বিহুৰ সময়ত তেতিয়া বিহুৰ সংক্ৰান্তিৰ পিছৰ মানে যিটো বুধবাৰ তাতে থান ঘৰত কি কৰে পূজা অৰ্চনা কৰি বৃহস্পতিবাৰৰ পৰা বিচু অনুষ্ঠিত হয় মানে পূজাটো বিহুটো অনুষ্ঠিত হোৱাৰ আগতে এটা পূজা ভাগ কৰে আৰু তাতেই এই গীতবিধ অৰ্থাৎ হিচৰি গীত নামৰ যিবিধ গীত সেই গীতবিধ গায় তাৰ পিছত আছে লহৰীয়া গীত বা নৃত্য নামে আন এক প্ৰকাৰৰ গীত বা নৃত্যৰ কথা উল্লেখ কৰিব পাৰি হিচৰি আৰু লহৰীয়া এই দুয়োবিধ গীত নৃত্যই নাৰী বৰ্জিত ইয়াতে এটা অতি গুৰুত্বপূৰ্ণ তথ্য পাইছো এই দুয়োবিধ গীতত কিন্তু নাৰীৰ বৰ্জিত হয় কি গীত আমি পালো হিচৰি আৰু লহৰীয়া উক্তি যুক্তিটো দিব পাৰে বা প্ৰশ্ন আকাৰেও দিব পাৰে এটো মনত ৰাখিব তাৰ পিছত সিংপাই বেগাবা দেউৰী সকলৰ এবিধ নৃত্য তাৰ পিছত ৰৈ নচা ৰহিলা গীত নামে এক প্ৰকাৰৰ গীতো আছে আৰু এইটো কি পালো সিংপাই বেগাবাও দেউৰী সকলৰ এবিধ বিশেষ নৃত্য এইটো নামটো মনত ৰাখিব আৰু ইয়া দেগাৰ নৃত্য আই নামক তেওঁলোকে ইয়ৈমিৰি বুলি কয় ইয়াক আৰাও প্ৰাৰ্থনাও বোলে আৰু অপেশ্বৰী সবাহৰ গীত তেওঁলোকৰ মাজত খুবেই জনপ্ৰিয় অপেশ্বৰী সবাহৰ গীতবিলাকৰ কথাটো জানে আৰু সেই গীতবিলাকো তেওঁলোকৰ মাজতে প্ৰচলিত আছিল আৰু ভক্তি নিৰপেক্ষ কিছুমান বিচু গীত তেওঁলোকে গায় আমি ভক্তি নিৰপেক্ষ এবিধ গীতৰ উদাহৰণ পাইছোৱে সেইটো মনত ৰাখিব তাৰ পিছত আছে মজায়া এইটো ভালদৰে চাব স্পষ্টকৈ হয়তো দেখা নাপাব পাৰে এইটো মজায়া হয় মজায়া গীতবোৰ কৰুণ ৰসিক্ত ইয়াত একোটা কাহিনী থাকে এইটো উক্তিত দিব পাৰে উক্তি যুক্তিত যে মজায়া গীতবোৰ কৰুণ ৰসিক্ত শুদ্ধ হয় নে নহয় সেইটো বাছি উলিয়াব দিছে আৰু বাদেউৰী সকলৰ কৰুণ ৰসিক্ত এবিধ গীতৰ নিৰ্বাচন কৰি উলিয়া তেতিয়া আমি কি মজায়া গীত বুলি কম আৰু এইবোৰ ভক্তি নিৰপেক্ষ গীত আমি ভক্তি নিৰপেক্ষ গীত কিন্তু ভালে কেইটা পালো সেইকেইটা চাই লব লাষ্টত এইখিনি আছে চাব নাচনী নামতি সকলে মুগাৰ লগুৰ ইচ্ছা নামৰ এক বিশেষ ধৰণৰ পোছাক পৰিধান কৰে কোনে কৰে নাচনী যি নামতি থাকে তেওঁলোকে মুগাৰ লগুৰ ইচ্ছা নামৰ এক বিশেষ ধৰণৰ পোছাক পৰিধান কৰে আৰু লাষ্টত চাব কি লিখা আছে সুজে চাউলৰ পৰা প্ৰস্তুত কৰা তেওঁলোকৰ পৰম্পৰাগত পানীয় আমি আগতে ডিমাসা সকলৰো পাইছিলো আমি প্ৰত্যেকটো জনগোষ্ঠীৰে কি মই ভিডিঅত কৈছোৱে তেওঁলোকে যিবিধ মানে ট্ৰেডিশনাল যিবিধ তেওঁলোকৰ পানীয় থাকে সেইবিধৰ নাম কিন্তু বেলেগ যুদিমা আছিল কোনটো জনগোষ্ঠীৰ হিটো মনত ৰাখিব এতিয়া সুজে কিহৰ পৰা চাউলৰ পৰা প্ৰস্তুত কৰে গতিকে আজি মই যিখিনি তথ্য মোৰ তাত আছিল মই সেইখিনি তথ্য আপোনালোকৰ মাজলৈ এই ভিডিওটোৰ জৰিয়তে লৈ আনিলো আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে অলপ হলেও উপকৃত হ'ব পাৰিব আৰু আপোনালোকে কমেন্টবোৰৰ জৰিয়তে জনাই ভিডিওবোৰ কেনেকুৱা পাইছে কলে আমাৰো ভাল লাগে মনত এটা উৎসাহ পোৱা যায় যে ভিডিওবিলাকে আপোনালোকক সহায় হৈ আছে আৰু সন্মুখত যেহেতু পৰীক্ষা গতিকে এই পৰীক্ষাটো আপোনালোকৰ ভাল হওক সকলোৰে তাকে কামনা কৰিছো মোৰ ফালৰ পৰা যিখিনি সহায় কৰি যাব লাগে মই কৰি যাম
সেয়ে আজি এই ভিডিঅ'টোতে ইয়াতে সামৰিছো আশা কৰো পৰীক্ষাটো সকলোৰে ভাল হওক নতুন এটা আশাৰ বতৰা সকলোৰে জীৱনলৈ আহক তাকে কামনা কৰি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ